নমস্কাৰ, মই মালতী শিৱা আৰু স্বাগতম কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি মই লৈ আহিছো আপোনালোকৰ মাজত অষ্টম শ্ৰেণীৰ পাঠ্যপুথি বিজ্ঞান। আজি আমি দ্বিতীয় অধ্যায়ৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি কৰিম। অধ্যায়ৰ নামটো হ'ল অনুজীৱ, মিত্ৰ আৰু শত্ৰু। ঠিক আছে, ইয়াৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি আমি কি পাম চাওঁ আহা। দ্বিতীয় অধ্যায়ৰ প্ৰথম প্ৰশ্নটো আজি আমি কি পালো চাওঁ আহা। অনুজীৱ কাক বোলে? উত্তৰটো কি পালো? আমাৰ চাৰিওফালে থকা সাধাৰণ চকুৰে মনিব নোৱাৰা কিছুমান জীৱকে অনুজীৱ বোলে। ঠিক আছে, এইটো আছে তোমাৰ পেজ নম্বৰ 17। এইটো পেজ নম্বৰটো চাই ল'বা তোমালোকে। দ্বিতীয় প্ৰশ্নটো চাওঁ আহা। দ্বিতীয় প্ৰশ্নটো হ'ল অনুজীৱ কেইটা ভাগত ভগাব পাৰি আৰু ভাগ কেইটা কি কি? উত্তৰটো কি পালো? অনুজীৱক 4টা ভাগত ভগাব পাৰি। ভাগ কেইটা হ'ল বেক্টেৰিয়া, 2 নম্বৰটো হ'ল ভেঁকুৰ, 3 নম্বৰটো হ'ল প্ৰটোজোৱা আৰু 4 নম্বৰটো হ'ল শেলাই। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা। প্ৰটোজোৱাৰ দ্বাৰা কি কি ৰোগ হয়? উত্তৰটো কি পালো? গ্ৰহণী আৰু মেলেৰিয়া। ঠিক আছে, আৰু এটা প্ৰশ্নটো চাওঁ আহা। বেক্টেৰিয়া দ্বাৰা কি কি ৰোগ হ'ব পাৰে? বেক্টেৰিয়াৰ দ্বাৰা কি কি ৰোগ হ'ব পাৰে? আমি উত্তৰটো কি পালো? টাইফয়েড আৰু যক্ষ্মা ৰোগ হ'ব পাৰে। ঠিক আছে, নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। অনুজীৱবোৰক কি কি কামত ব্যৱহাৰ কৰা হয়? ঠিক আছে, প্ৰশ্নটো কি পালো? অনুজীৱবোৰক কি কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰটো কি পালো? অনুজীৱবোৰক বহুতো কামত ব্যৱহাৰ কৰা হয়। বুজি পাইছানে? এটা দুটা নহয়, বহুতো অনেক কামত ব্যৱহাৰ কৰা হয় অনুজীৱক। উদাহৰণস্বৰূপে কি কি দিছে ইয়াত? যেনে দৈ, পাওৰুটি আৰু কেক প্ৰস্তুতকৰণত সিহঁতক ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইটো প্ৰশ্নটো ক'ত আছে? পেজ নম্বৰ 19। এইটো তোমালোকে চাই ল'বা। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা। বেক্টেৰিয়াই নাইট্ৰজেন যৌগীকৰণত কি বৃদ্ধি কৰাত সহায় কৰে? উত্তৰটো কি পালো? মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। ঠিক আছে, আৰু এটা প্ৰশ্নটো চাওঁ আহা। এককোষী আৰু বহুকোষী অনুজীৱৰ উদাহৰণ দিয়া। এককোষী আৰু বহুকোষী অনুজীৱৰ উদাহৰণ দিয়া। উত্তৰটো চাওঁ আহা। এককোষী অনুজীৱৰ উদাহৰণটো কি পালো? এককোষী অনুজীৱৰ উদাহৰণটো হ'ল বেক্টেৰিয়া, শেলাই আৰু প্ৰটোজোৱা আদি। আৰু বহুকোষী অনুজীৱৰ উদাহৰণটো কি পালো? বহুকোষী অনুজীৱৰ উদাহৰণটো হ'ল এমিবা, শেলাই আৰু ভেঁকুৰ আদি। ঠিক আছে, আন এটা প্ৰশ্ন চাওঁ আহা। গাখীৰত দৈ হোৱাত কিহে সহায় কৰে? গাখীৰ যে আমি দৈ বনাও, এই দৈ বনোৱাত কিহে সহায় কৰে? এইটো চাই লোৱা, কিহে সহায় কৰে? উত্তৰটো কি পালো? লেক্ট'বেচিলাছ নামৰ অনুজীৱই লেক্ট'বেচিলাছ নামৰ অনুজীৱই সহায় কৰে গাখীৰত দৈ বনোৱাত। ঠিক আছে, আৰু এটা প্ৰশ্নটো চাওঁ আহা। কিণৱন কাক বোলে? এইটো কুৱেশ্যনটো ক'ত আছে? পেজ নম্বৰ 20। এইটো চাই লোৱা। কিণৱন কাক বোলে? উত্তৰটো কি পালো? চেনী সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোকে কিণৱন বোলে। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা। কি আছে? এন্টিবায়টিক কেনেকৈ প্ৰস্তুত কৰা হয়? উত্তৰটো কি পালো? সাধাৰণতে বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা এন্টিবায়টিক হয় বা এন্টিবায়টিক প্ৰস্তুত কৰা হয়। ঠিক আছে, এইখিনি লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব। ঠিক আছে, এইখিনি লিখিলেই হৈ যাব। বা তোমালোকে এনেকেও লিখিব পাৰা, সাধাৰণতে বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা এন্টিবায়টিক প্ৰস্তুত কৰা হয়। ঠিক আছে, পেজ নম্বৰ 22ত কি প্ৰশ্ন পাইছো আমি চাওঁ আহা। ৰোগকাৰক বুলিলে কি বুজা? ৰোগকাৰক বুলিলে কি বুজা? উত্তৰটো কি পালো? কিছুমান অনুজীৱই মানুহৰ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। ঠিক আছে, এনে ৰোগকাৰী অনুজীৱক ৰোগকাৰক বুলি কোৱা হয়। প্ৰশ্নটো আকৌ এবাৰ চোৱা। ৰোগকাৰক বুলিলে কি বুজা? এইটো ক'ত আছে? পেজ নম্বৰ 22। ঠিক আছে, তোমালোকে আমি উত্তৰটো কি পালো চাওঁ আহা। কিছুমান অনুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। এনে ৰোগকাৰী অনুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয়। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো চাওঁ আহা।
পেজ নম্বৰ 22 ইমানেই প্ৰশ্ন, এটাই প্ৰশ্ন পালো আমি। আৰু পেজ নম্বৰ 23 কি প্ৰশ্ন পালো চাওঁ আহা। পেজ নম্বৰ 23 পালো সংক্ৰামক ৰোগ কাক বোলে? বুজি পাইছানে? সংক্ৰামক ৰোগ কাক বোলে? কমিউনিকেবল ডিজিজ কাক বোলে এইটো কৈ আছে, ঠিক আছে। এইটো উত্তৰটো কি পালো? অনুজীৱৰ পৰা হোৱা ৰোগসমূহ যেনে বায়ু, পানী, আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বা সুস্থ ব্যক্তিলৈ বিয়পে কাৰণে সিহঁতক সংক্ৰামক ৰোগ বুলি কোৱা হয়, ঠিক আছে। চ' নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। সংক্ৰামক ৰোগৰ কেইটামান উদাহৰণ দিয়া। সংক্ৰামক ৰোগ বুলিলে কি বুজা আৰু সংক্ৰমণ ৰোগৰ কেইটামান উদাহৰণ দিয়া। সংক্ৰমণ ৰোগ কাক বোলে এইটো আমি ক'লোৱে ওপৰত। আৰু সংক্ৰামক ৰোগৰ কেইটামান উদাহৰণটো কি কি দিয়া আছে এইটো চাওঁ আহা। এইটো তোমালোকে পেজ নম্বৰ 23 পাবা। উত্তৰটো কি পালো? সংক্ৰামক ৰোগৰ কেইটামান উদাহৰণ হল, কি কি পালো? কলেৰা, চৰ্দি, মাজুৱাই আৰু যক্ষ্মা, ঠিক আছে। এইটো হল সংক্ৰামক ৰোগ। চ' নেক্সট প্ৰশ্নটো কি পালো? মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক এটাৰ নাম লিখা। মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক এটাৰ নাম লিখা। উত্তৰটো কি পালো আমি? মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক এটাৰ নাম হল মাইকী এনফিলিছ মহ, ঠিক আছে। মাইকী এনফিলিছ মহ, এইটো হৈছে মেলেৰিয়াৰ বীজাণুৰ বাহক, ঠিক আছে। চ' নেক্সট প্ৰশ্নটো চাওঁ আহা, কি পালো? ডেংগু ভাইৰাছৰ বাহক এটা নাম লিখা। ডেংগু ভাইৰাছৰ বাহক এটা নাম কি হয় এইটো আমি লিখিব লাগিব। এতিয়া কি পালো উত্তৰটো? এইটো তোমালোকে পেজ নম্বৰ 23 পাবা। চ' আমি উত্তৰটো কি পালো? মাইকী এইডিছ মহ, মাইকী এইডিছ মহ, এইটো হৈছে মেলেৰিয়াৰ ডেংগু ভাইৰাছৰ বাহক, ঠিক আছে। চ' নেক্সট প্ৰশ্নটো কি পালো? বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে কি ৰোগ হব পাৰে? বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰুৰ উভয়ৰে কি ৰোগ হব পাৰে? মানুহকো হব পাৰে আৰু গৰুকো হব পাৰে। কি ৰোগ হব পাৰে? এইটো ৰোগৰ নামটো কি পালো আমি চাওঁ আহা। এইটো ৰোগৰ নামটো পালো এনথ্ৰাক্স নামৰ ৰোগ হব পাৰে, ঠিক আছে। কি ৰোগ হব পাৰে? এনথ্ৰাক্স। ছাত্ৰ ছাত্ৰীসকল পেজ নম্বৰ 26 চোৱা। পেজ নম্বৰ 26 কি কি প্ৰশ্ন পালো চাওঁ আহা। প্ৰথম প্ৰশ্নটো হল পেজ নম্বৰ 26 দুবিধ ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। দুবিধ ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। উত্তৰটো কি পালো? দুবিধ ৰাসায়নিক দ্ৰব্যৰ নাম হল নিমখ আৰু খোৱা তেল, যিটো আমি চব্জি বনাওতে ব্যৱহাৰ কৰো, ঠিক আছে। এইটো কি হল? খোৱা তেল মানে মিঠাতেল, কিছুমানে মিঠাতেলো কয়, ঠিক আছে। চ' নেক্সট প্ৰশ্ন কি পালো চাওঁ আহা। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ আছে? বা প্ৰশ্নটো এনেকুৱা ধৰণেও দিব পাৰে, বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ পোৱা যায়, ঠিক আছে। ত' উত্তৰটো আমি কি লিখিম? উত্তৰটো কি লিখিম আমি? 78% নাইট্ৰজেন গেছ আছে, বা 78% নাইট্ৰজেন গেছ পোৱা যায়, ঠিক আছে। চ' দ্বিতীয় অধ্যায়ৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আজি আমি ইমানে পালো। এইটোৱে আছিলে শেষৰ প্ৰশ্নটো। চ' আমি এতিয়া অনুশীলনীৰো কৰি চাওঁ, অনুশীলনী কৰো, ঠিক আছে। চ' আৰম্ভ কৰো আজি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি। 1 নম্বৰ কি আছে? খালী ঠাই পূৰ কৰা, ঠিক আছে। খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো কি দিয়া আছে? অনুজীৱবোৰ সহায়ত দেখা পোৱা যায়, ঠিক আছে। দেখা পোৱা যায়, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই প্ৰশ্নটো আগতেও পাইছিলো কেইবাবাৰো, ঠিক আছে। ইয়াৰ উত্তৰটো কি হব তোমালোক সকলোৱে জানা চাগে, ঠিক আছে। হলেও মই এবাৰ কৈ দিওঁ। অনুজীৱবোৰ কিহৰ সহায়ত দেখা পোৱা যায়? অনুজীৱবোৰ যিহেতু ক্ষুদ্ৰ নহয় জানো, সিহঁতক খালী চকুৰে আমি মনিব নোৱাৰো, বুজি পাইছানে? আমি দেখিব নোৱাৰো, খালী চকুৰে আমি সিহঁতক দেখিব নোৱাৰো বা মনিব নোৱাৰো। চ' আমাক কিহৰ প্ৰয়োজন হয়? এটা যন্ত্ৰৰ প্ৰয়োজন হয়। সিহঁতক দেখিবৰ কাৰণে, সিহঁতক চাবৰ কাৰণে আমাক যন্ত্ৰৰ প্ৰয়োজন হয়। সেইটো যন্ত্ৰটোৰ নাম কি হয়? চ' কি হয় চাওঁ আহা নামটো। অনুজীৱবোৰ সহায়ত দেখা পোৱা যায়। এতিয়া উত্তৰটো কি পালো আমি চাওঁ আহা। অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়, ঠিক আছে।
অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। সো নেক্সট প্ৰশ্নটো কি আছে চাওঁ আহা। নেক্সট প্ৰশ্নটো কি আছে, খ নম্বৰটো চাওঁ আহা। খ নম্বৰটো তোমালোকে চোৱা, নীল সেউজ খেলাই বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। সো আমি আগতে পাই আহিছো, ইয়াৰ উত্তৰখিনি আমি কৰি আহিছো, বুজি পাইছানে? তোমালোকক মই এটা কথা কওঁ, মেইন বুকটো সদায় আগত ৰাখিবা, ঠিক আছে নে? মেইন বুকটো সদায় আগত ৰাখিবা, মেইন বুকটো ধুনীয়াকে পঢ়িবলৈ চেষ্টা কৰিবা। মেইন বুক পঢ়ি পেলাই কি ক'ব খুজিছে পাঠটোৱে, কিহক ইমান ফকাচ কৰি ইয়াত কোৱা হৈছে, তোমালোকে ধুনীয়াকে পাঠটো বুজিবলৈ চেষ্টা কৰা, ঠিক আছে? যদি মেইন বুকটো তোমালোকে বাৰে বাৰে নপঢ়া, তেনেহলে প্ৰশ্ন উত্তৰ খিনি মুখস্থ কৰিলে প্ৰশ্ন উত্তৰ খিনি মনত নথয়। যদি তোমালোকে আতি গুৰি মাৰি ধুনীয়াকে বুজি পোৱা বিষয়টো কিহৰ ওপৰত কোৱা হৈছে, কেনেকে কোৱা হৈছে, ইয়াৰ বিষয়ত কি কি আছে, ঠিক আছে? ইয়াত কি কি আছে, কাৰ বিষয়ে কোৱা আছে, তোমালোকে ধুনীয়াকে যদি পাঠটো বাৰে বাৰে ৰিপিট কৰি পঢ়ি থাকা, তেনেহলে তোমালোকৰ প্ৰশ্নটো যৰ পৰা নাকাটক কিয়, তোমালোকে উত্তৰ খিনি দিবলৈ সদায় ৰেডি হৈ থাকিবা, ঠিক আছে? সেইকাৰণে মই তোমালোকে আগৰ ভিডিঅ'তে কৈছিলো, পাঠবোৰ সদায় ধুনীয়াকে মনত ৰাখাকৈ, ধুনীয়াকে বুজাকৈ পঢ়িবা। যদি এবাৰ পঢ়োতে মনত নাথাকে, তেনেহলে দুবাৰ পঢ়িবা। যদি দুবাৰ পঢ়োতে মনত নাথাকে, তেনেহলে তিনিবাৰ পঢ়িবা। বাৰে বাৰে পঢ়ি থাকিবা, ঠিক আছে? বাৰে বাৰে পঢ়ি থাকিবা, যাতে পৰীক্ষাৰ পাঠৰ মাজত যোনটো অংশৰ পৰা তোমালোকৰ প্ৰশ্ন নাকাটে কিয়, তোমালোকে উত্তৰ কৰিবলৈ সদায় সাজু থাকিব লাগিব। তোমালোকে উত্তৰ কৰিবলৈ সদায় ৰেডি থাকিব লাগিব, ঠিক আছে? তেতিয়াহে তোমালোকে ভবা মতে হব। তোমালোকে সকলোৱে ভাবিছা নহয় জানো, তোমালোকে মই ইমান ৰেংক লৈ পাছ কৰিম, মই ইমান ৰেংক লৈ পাছ কৰিম, ঠিক আছে? চ' সেইকাৰণে তোমালোকে বাৰে বাৰে পাঠটো পঢ়িবলৈ চেষ্টা কৰিবা। পাঠে কি বুজাইছে, কি কবলৈ বিচাৰিছে, আৰু ইয়াত তোমালোকে চবখিনি প্ৰশ্ন উত্তৰ চবখিনি পাই যাবা, ঠিক আছে? চ' এতিয়া উত্তৰটো চাওঁ আহা, কি কৈছে। নীল সেউজ খেলাই বায়ুৰ পৰা পোনপটীয়াকৈ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। কিহৰ সহায়ত উৰ্বৰা শক্তিটো বৃদ্ধি কৰে? উত্তৰটো কি পালো আমি, নাইট্ৰজেন। এইটো নাইট্ৰজেন যৌগীকৰণৰ সহায়ত হ'ব, ঠিক আছে? এতিয়া উত্তৰটো কি পালো আমি, নাইট্ৰজেনৰ সহায়ত। চ' প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিছো, নীল সেউজ খেলাই বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি কৰে, ঠিক আছে? মাটিৰ উৰ্বৰা শক্তিটো বঢ়ায়। চ' নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। নেক্সট প্ৰশ্নটো আমি পালো, গ নম্বৰটো কি পালো, ডেছৰ সহায়ত সুৰা প্ৰস্তুত হয় বা সুৰা প্ৰস্তুত কৰা হয়। কিহৰ দ্বাৰা সুৰা প্ৰস্তুত কৰা হয়? এতিয়া উত্তৰটো কি পালো চাওঁ আহা। ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। কিহৰ সহায়ত? ইষ্টৰ সহায়ত, ঠিক আছে? চ' নেক্সট প্ৰশ্নটো চাওঁ আহা, কি আছে। নেক্সট প্ৰশ্নটো হল, আমাৰ শেষৰ প্ৰশ্নটো হল, খালী ঠাই পূৰ কৰা শেষৰ প্ৰশ্নটো হল, ঘ নম্বৰ প্ৰশ্নটো হল, ডেছৰ দ্বাৰা কলেৰা হয়। দ্বাৰা কলেৰা হয়। কিহৰ দ্বাৰা কলেৰা হয়, এতিয়া কেনেকে বুজি পাম? পাঠ পঢ়িলে তোমালোকে ভালকে বুজি পাবা। এইটোৰ দ্বাৰা কলেৰা হয়, বা এইটোৰ দ্বাৰা যক্ষ্মা হয়, বা এইটোৰ দ্বাৰা মেলেৰিয়া হয়। সেইকাৰণে মই তোমালোকক পাঠটো বাৰে বাৰে পঢ়িবলৈ কৈছো, ঠিক আছে? চ' উত্তৰটো কি পালো চাওঁ আহা। আমি আগতে পঢ়ি আহিছো। চ' উত্তৰটো কি পালো, বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। কিহৰ দ্বাৰা হয়? বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়, ঠিক আছে? 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা, শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া, ঠিক আছে? এতিয়া প্ৰথম প্ৰশ্নটো কি পালো, চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ হয়, এইটো আমি লিখিব লাগিব, ঠিক আছে? চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেনৰ প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। এতিয়া চেনি হব নে, সুৰা হব নে, হাইড্ৰক্লৰিক এচিড হব, এইটো উত্তৰটো কি পালো চাওঁ আহা। চ' চেনিয়ে কি কৰে চাওঁ আহা। কি কৰাত সহায় কৰে চেনিয়ে, এইটো পেজ নম্বৰ তোমালোকে 26ত চাবা। পেজ নম্বৰ 26, ইয়াত চাওঁ আহা। পেজ নম্বৰ 26ত চাওঁ।
চেনিৰ সহায়ত সংৰক্ষণ, চেনিৰ সহায়ত জাম, জেলি, চৰ্বত আদি সংৰক্ষণ কৰা হয়। ঠিক আছে, চেনিৰ সহায়ত কি কৰা হয়? জাম, জেলি, চৰ্বত আদি সংৰক্ষণ কৰা হয়। চ' চেনিটো ইয়াৰ উত্তৰ নহব। ঠিক আছে, হাইড্ৰক্লৰিক এচিডো নহব। চ' উত্তৰটো কি হব? সুৰা। ঠিক আছে, উত্তৰটো চাওঁ আহা কি পালো। উত্তৰটো হব তোমাৰ, উত্তৰটো হ'ব সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ঠিক আছে, সুৰা প্ৰস্তুত কৰিবলৈ তোমালোকে ইষ্ট ব্যৱহাৰ কৰা হয়। তোমালোকে শুদ্ধ উত্তৰটো কি হ'ব? সুৰা। সুৰাত এনেকে শুদ্ধ চিন দিব পাৰা আৰু ধুনীয়াকে এনেধৰণৰ লিখিবও পাৰা। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। চ' খ নম্বৰ প্ৰশ্নটো কি পালো? ছডিয়াম বাই কাৰ্বনেট বা ষ্ট্ৰেপমাইচিন বা সুৰা ইষ্ট এবিধ এন্টিবায়টিক। ইয়াৰ উত্তৰটো কি পালো আমি চাওঁ আহা। ইয়াৰ উত্তৰটো পালো আমি, ইয়াৰ উত্তৰটো পালো ষ্ট্ৰেপমাইচিন এবিধ এন্টিবায়টিক। ঠিক আছে, ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? ষ্ট্ৰেপমাইচিন। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। নেক্সট প্ৰশ্নটো কি পালো? নেক্সট প্ৰশ্নটো আছে তোমালোকক গ নম্বৰটো চোৱা। মাইকী এনফিলিছ মহ পইতাচৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱাৰ বাহক। এতিয়া এইটো প্ৰশ্নৰ উত্তৰটো আমি আগতে কৰি আহিছো, নহয়নে বাৰু? এইটো প্ৰশ্নৰ উত্তৰটো তোমালোকে পাঠ পঢ়িছা যদি সকলোৱে পাৰিবা। চ' উত্তৰটো কি হব এইটো চাওঁ আহা। আৰু তোমালোকে নিজেও কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, ইয়াৰ উত্তৰটো মই আজি কৈয়ে দিছো কি হব, চাওঁ আহা। চ' গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হব, মাইকী এনফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱাৰ বাহক। ঠিক আছে, মাইকী এনফিলিছ মহ হল মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱাৰ বাহক। মানে মেলেৰিয়া ৰোগ এইটো মহে মহটো হৈছে বাহক। মেলেৰিয়া ৰোগ সৃষ্টি কৰা বাহকটো হৈছে মাইকী এনফিলিছ মহ, যিটো আমি আগতে ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমি আগতে কৰি আহিছো। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো কি আছে চাওঁ আহা। ঘ নম্বৰ প্ৰশ্নটো কি পালো? পৰুৱা মাখি জিঙা মকৰা সংক্ৰামক ৰোগৰ বাহক। ইয়াৰ উত্তৰটো কি পালো চাওঁ আহা। পৰুৱা, মাখি, জিঙা, মকৰা সংক্ৰামক ৰোগৰ বাহক। উত্তৰটো কি পালো? ইয়াৰ উত্তৰটো হব মাখি। ঠিক আছে, মাখি ৰোগৰ বাহক। ঠিক আছে, মাখিটো হল ৰোগৰ বাহক। সেইকাৰণে খোৱা খাদ্যটো সদায় ঢাকি ৰাখিবা। ঠিক আছে, চ' নম্বৰটো কি পালো? চ' নম্বৰ প্ৰশ্নটো কি পালো আমি চাওঁ আহা। তাপ গুৰি কৰা কোষৰ বৃদ্ধি ময়দা মৰা বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। ইয়াৰ উত্তৰটো কি পালো চাওঁ আহা। ইয়াৰ ভিতৰত উত্তৰটো কোনটো হব চাওঁ আহা। উত্তৰটো হব তোমাৰ ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। ঠিক আছে, ইষ্ট কোষৰ উত্তৰটো হব তোমালোকৰ কোনটো? এইটো ইষ্ট কোষৰ বৃদ্ধিৰ ফলত বা ইষ্ট কোষৰ বৃদ্ধিৰ বাবে বা কাৰণে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। ঠিক আছে, এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 6 নম্বৰ প্ৰশ্নটো আছে, শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ খাছ কিণ্বন সংক্ৰামণ বোলা হয়। ইয়াৰ উত্তৰটো কি পালো চাওঁ আহা। ইয়াৰ উত্তৰটো পালো আমি শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ খাছ কিণ্বন সংক্ৰামক বোলা হয়। ইয়াৰ উত্তৰটো কি পালো চাওঁ আহা।
ইয়াৰ উত্তৰটো পালো, শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক কিণ্বন বোলা হয়। ঠিক আছে, কি বোলা হয়? কিণ্বন বোলা হয়। 3 নম্বৰ প্ৰশ্নটো চাওঁ হা, কি দিয়া আছে। এই অংশত থকা অণুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। এই অংশ থকা অণুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। ঠিক আছে, প্ৰথম প্ৰশ্নটো কি পালো? বেক্টেৰিয়া, ৰাইজবিয়াম, লেক্টোবেচিলাছ, ইষ্ট, প্ৰটজোৱা, ভাইৰাছ। আৰু সিহঁতৰ ক্ৰিয়াটো কি কি হ'ল? নাইট্ৰজেন যৌগীকৰণ, দৈ প্ৰস্তুতকৰণ, পাউৰুটি প্ৰস্তুতকৰণ, মেলেৰিয়া ৰোগ সৃষ্টিত, কলেৰা ৰোগ সৃষ্টিত, এইডছ ৰোগ সৃষ্টিত, এন্টিবডি প্ৰস্তুতকৰণ। ঠিক আছে, ইয়াৰ সিহঁতৰ ক্ৰিয়াটো হ'ল এইটো। ঠিক আছে, আৰু অণুজীৱবোৰ হ'ল এইকেইটা। উত্তৰটো কোনে কি কি কৰে, এতিয়া কোনে কেনেকুৱা ক্ৰিয়াত ভূমিকা কৰে, গ্ৰহণ কৰে, এইটো চাওঁ আহা। বেক্টেৰিয়া কি কৰে চাওঁ আহা। বেক্টেৰিয়া, উত্তৰটো কি পালো? বেক্টেৰিয়া ক্ৰিয়াটো কি পালো? বেক্টেৰিয়া কি ক্ৰিয়া কৰে চাওঁ আহা। বেক্টেৰিয়াই কলেৰা ৰোগ সৃষ্টি কৰাত সহায় কৰে, বা বেক্টেৰিয়া কলেৰা ৰোগ সৃষ্টি কৰে। ঠিক আছে, নেক্সট 2 নম্বৰটো হ'ল ৰাইজবিয়াম। ৰাইজবিয়ামে কি কৰে? মাটিৰ যিটো নাইট্ৰজেন যৌগীকৰণ, সেইটো উৰ্বৰা শক্তিত সহায় কৰে। ঠিক আছে, আৰু 3 নম্বৰটো লেক্টোবেচিলাছ। লেক্টোবেচিলাছে কি কৰে? দৈ প্ৰস্তুত কৰাত সহায় কৰে। ঠিক আছে, গাখীৰক দৈ বনোৱাত সহায় কৰে। আৰু 3 নম্বৰটো চাওঁ আহা, ইষ্ট। ইষ্টে কি কৰে? পাউৰুটি প্ৰস্তুতকৰণত সহায় কৰে। ঠিক আছে, প্ৰটজোৱা। প্ৰটজোৱাই কি কৰে? মেলেৰিয়া ৰোগ সৃষ্টিত বাহক কৰে। প্ৰটজোৱাটো মেলেৰিয়া ৰোগ সৃষ্টি কৰাত সহায় কৰে, বা মেলেৰিয়া ৰোগ সৃষ্টি কৰে। ঠিক আছে, ভাইৰাছ। ভাইৰাছটো কি হ'ল? এন্টিবডি প্ৰস্তুতকৰণ। ঠিক আছে, আজি ইমানেই। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ চোৱা। প্ৰশ্নটো চাওঁ আহা প্ৰথমে। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকে দেখা পাব পাৰি? ঠিক আছে, সিহঁতক কেনেকে দেখা পাব পাৰি, এইটো এটা যন্ত্ৰ আছে, তোমালোকে জানা, সকলোৱে জানা, আগৰ পৰাই পঢ়ি আহিছা এইটো। ঠিক আছে, আজিলৈ ইমানে। এইটো 4 নম্বৰ প্ৰশ্ন উত্তৰটো মই নেক্সট ভিডিঅ'ত দি আছো। তোমালোকে এতিয়া যিমানখিনি মই প্ৰশ্ন উত্তৰখিনি কৰাইছো, এইটো তোমালোকে ভালকে কৰিবা, ভালকৈ পঢ়িবা, মনোযোগ দি পঢ়িবা, আৰু পাঠটো বাৰে বাৰে পঢ়িবলৈ চেষ্টা কৰিবা। আৰু লগতে অনুশীলনী থকা প্ৰশ্ন উত্তৰ খিনিও কৰিবা, পাঠৰ ভিতৰত হোৱা প্ৰশ্ন উত্তৰ খিনিও কৰিবা। চব ফালৰ পৰা তোমালোকে এক্টিভ হবা। ঠিক আছে, যাতে যৰ পৰা প্ৰশ্ন নাকাটক কিয়, তোমালোকে উত্তৰৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকিবা, সদায় উপস্থিত হৈ থাকিবা, কাৰণে তোমালোকক মই ইমানখিনি কথা কৈছো। ঠিক আছে, তোমালোকে ভালকে পঢ়িবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।